নমস্কাৰ ষ্টাডি টিভিলৈ স্বাগতম জনাইছোঁ। আজি আসাম জিকে পাৰ্ট 3 খণ্ডটো আগবঢ়াব লৈছোঁ। আজি আমি আৰ্ট এণ্ড কালচাৰ অফ আসামৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন লৈ আহিছোঁ। আহক দেৰি নকৰোঁ, প্ৰশ্নসমূহ আলোচনা কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হাইডাং আৰ দ্য ট্ৰেডিশ্যনেল ফক ছং অফ হুইচ ট্ৰাইব? হাইডাং কোনটো ট্ৰাইবৰ ট্ৰেডিশ্যনেল ফক ছং হয় বুলি সুধিছে। অপশ্যন এ আছে ৰাভা, অপশ্যন বি বড়ো, অপশ্যন চি তিৱা, অপশ্যন ডি সোণোৱাল কছাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সোণোৱাল কছাৰী। নেক্সট কুৱেশ্যনটো হ'ল ৱাংগালা দ্য হাৰ্ভেষ্ট ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ অফ দ্য ফলোয়িং কমিউনিটি? ৱাংগালা যিটো হাৰ্ভেষ্ট ফেষ্টিভেল আছে এইটো তলৰ কোনটো কমিউনিটিয়ে চেলিব্ৰেট কৰে বুলি সুধিছে। অপশ্যন এ জয়ন্তীয়া, অপশ্যন বি গাৰো, অপশ্যন চি কাৰ্বি, অপশ্যন ডি ডিমাছা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গাৰো। ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল বুকুনি পাটানি ইজ এ ট্ৰেডিশ্যনেল কাষ্টিম অফ হুইচ ট্ৰাইব? বুকুনি পাটানি নামৰ যিযোৰ ট্ৰেডিশ্যনেল কাষ্টিউম আছে সেই ট্ৰেডিশ্যনেল কাষ্টিউমযোৰ কোনটো ট্ৰাইবৰ সুধিছে। অপশ্যন এ আহোম, অপশ্যন বি সোণোৱাল কছাৰী, অপশ্যন চি কোচ ৰাজবংশী, অপশ্যন ডি কাৰ্বি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কোচ ৰাজবংশী। ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হ'ল দ্য জোনবিল মেলা ইজ চেলিব্ৰেটেড এট হুইচ প্লেচ? জোনবিল মেলা হয় আমি সকলোৱে জানো। কোনখন ঠাইত এই জোনবিল মেলা অনুষ্ঠিত হয় বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মৰিগাঁও। ঠিক আছে। 5 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 5 নম্বৰ কুৱেশ্যনটো হ'ল ইন হুইচ মান্থ অম্বুবাচী মেলা ইজ চেলিব্ৰেটেড? কোন মাহত অম্বুবাচী মেলা উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আহাৰ। মনত ৰাখিব। নেক্সট কুৱেশ্যন ৰংকেৰ এণ্ড চামাংকাং ফেষ্টিভেল আৰ চেলিব্ৰেটেড বাই? যিটো ৰংকেৰ আৰু চামাংকাং নামৰ যিটো ফেষ্টিভেল আছে এই ফেষ্টিভেলটো কোনে চেলিব্ৰেট কৰে বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বি। নেক্সট কুৱেশ্যনটো হ'ল বাথৌ পূজা ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? বাথৌ পূজা তলৰ কোনটো কমিউনিটিয়ে উদযাপন কৰে? অপশ্যন এ ৰাভা, অপশ্যন বি কাৰ্বি, অপশ্যন চি বড়ো, অপশ্যন ডি মিৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বড়ো। 8 নম্বৰ কুৱেশ্যন বসু ডিমা ইজ ইট ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ হুইচ ট্ৰাইব? অপশ্যন এ মিচিং, অপশ্যন বি ডিমাছা, অপশ্যন চি লালুং কছাৰী, অপশ্যন ডি সোণোৱাল কছাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিমাছা। এই উৎসৱটোৰ পাছতে ডিমা আছে মন কৰিব। গতিকে ডিমা আছে আমি ইয়াৰ পৰা গম পাব পাৰোঁ যে ডিমাছা। এনেকৈ আপোনালোকে মনত ৰাখিব পাৰে। এইবোৰ ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহি থাকে, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হ'ল বাইখো ইজ এ ফেষ্টিভেল চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব? অপশ্যন এ কাৰ্বি, অপশ্যন বি ৰাভা, অপশ্যন চি মিৰি, অপশ্যন ডি তিৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাভা। ইয়াৰ আগতে পাইছিলোঁ বাথৌ, এতিয়া হ'ল বাইখো। খেলিমেলি নকৰিব। বাথৌটো হ'ল বড়োসকলৰ আৰু বাইখোটো হ'ল ৰাভাসকলৰ। নেক্সট কুৱেশ্যন খেলচাৱা ইজ এ ফেষ্টিভেল অফ? অপশ্যন এ বড়ো, অপশ্যন বি ৰাভা, অপশ্যন চি তিৱা এণ্ড অপশ্যন ডি কাৰ্বি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তিৱা। নেক্সট কুৱেশ্যন কৰম পূজা ইজ চেলিব্ৰেটেড বাই? অপশ্যন এ তিৱা, অপশ্যন বি ডিমাছা, অপশ্যন চি মিচিং, অপশ্যন ডি টি ট্ৰাইব অফ আছাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টি ট্ৰাইব অফ আছাম। কৰম পূজা আমাৰ চাহ জনজাতিৰ যিসকল লোক তেওঁলোকে উদযাপন কৰে। এইটো মনত ৰাখিব, পৰীক্ষাত অহা দেখা যায়। নেক্সট কুৱেশ্যনটো হ'ল হুৱেৰ ইজ দ্য বাৰে চহনীয়া ভাওনা ফেষ্টিভেল হেল্ড? বাৰে চহনীয়া ভাওনা ক'ত উদযাপন কৰা হয় বুলি সুধিছে।
অপশ্যন এ আছে মাজুলী, অপশ্যন বি আছে যোৰহাট, অপশ্যন চি নগাঁও, অপশ্যন ডি জামুগুৰিহাট। আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ দিব পাৰিবনে? এই প্ৰশ্নটোৰ উত্তৰ হ'ল অপশ্যন ডি জামুগুৰিহাট। ঠিক আছে, মনত ৰাখিব। জামুগুৰিহাট অসমৰ কোনখন জিলাত অৱস্থিত আপোনালোকে জানেনে? যদি জানে আমাৰ কমেণ্ট বক্সত উত্তৰটো দিব বুলি আশা কৰিলোঁ। নেক্সট কুৱেশ্যন হ'ল মুৰুং ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব? মুৰুং ফেষ্টিভেলটো কোনটো ট্ৰাইবে উদযাপন কৰে? অপশ্যন এ কাৰ্বি, অপশ্যন বি আহোম, অপশ্যন চি আপাটানি, অপশ্যন ডি নান অফ দ্য এব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি আপাটানি। নেক্সট কুৱেশ্যন, তৰাচিয়া ইজ এ ফেষ্টিভেল অফ? অপশ্যন এ মিচিং, অপশ্যন বি ঠেঙাল কছাৰী, অপশ্যন চি কাৰ্বি, অপশ্যন ডি নান অফ দ্য এব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঠেঙাল কছাৰী। মনত ৰাখিব। পোন্ধৰ নম্বৰ কুৱেশ্যনটো হ'ল বৰগোহাঁই পূজা ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ? অপশ্যন এ চৰণীয়া কছাৰী, অপশ্যন বি টি ট্ৰাইব, অপশ্যন চি কাৰ্বি, অপশ্যন ডি সোণোৱাল কছাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শৰণীয়া কছাৰী। মনত ৰাখিব। নেক্সট কুৱেশ্যন, আলি আই লৃগাং ইজ দ্য ফেষ্টিভেল অফ ফলোয়িং ট্ৰাইব অফ আছাম? কোনটো ট্ৰাইবে আলি আই লৃগাং ফেষ্টিভেলটো উদযাপন কৰে? অপশ্যন এ মিচিং, অপশ্যন বি ৰাভা, অপশ্যন চি তিৱা, অপশ্যন ডি বড়ো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মিচিং। ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো এনেকুৱা কুৱেশ্যন অহা দেখা যায়, আপোনালোকে আলি আই লৃগাঙৰ এই তিনিটা শব্দৰ অৰ্থকেইটা কি কি মনত ৰাখিবলৈ ট্ৰাই কৰিব। পৰীক্ষাত প্ৰায় অহা দেখা যায়। ঠিক আছে, ইন আলি আই লৃগাং হোৱাট আলি ৰেফাৰ্ছ টু? অপশ্যন এ আছে ফ্ৰুট, অপশ্যন বি আছে ছয়িং, অপশ্যন চি আছে ৰুট, অপশ্যন ডি আছে নান অফ দ্য এব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰুট। মনত ৰাখিব। আলি শব্দৰ অৰ্থ হৈছে ৰুট অৰ্থাৎ শিপা। নেক্সট, ইন আলি আই লৃগাং হোৱাট আই ৰেফাৰ্ছ টু? যিটো আই শব্দ আছে সেই শব্দটোৰ অৰ্থটো কি সুধিছে। অপশ্যন এ আছে ফ্ৰুট, অপশ্যন বি আছে ছয়িং, অপশ্যন চি আছে ৰুট, অপশ্যন ডি আছে নান অফ দ্য এব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ফ্ৰুট অৰ্থাৎ ফল। মনত ৰাখিব। নেক্সট হ'ল ইন আলি আই লৃগাং হোৱাট লৃগাং ৰেফাৰ্ছ টু? অপশ্যন এ আছে ফ্ৰুট, অপশ্যন বি আছে ছয়িং, অপশ্যন চি আছে ৰুট, অপশ্যন ডি আছে নান অফ দ্য এব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ছয়িং। ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল বাগৰুম্বা ইজ এ ফক ডান্স পাৰফৰ্ম বাই? বাগৰুম্বা কোনে পাৰফৰ্ম কৰে বুলি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বড়ো। ঠিক আছে, আজিলৈ ইমানেই আছিলে। আমি 20টা কুৱেশ্যন লৈ আহিছিলোঁ। আমি এনেকৈ ছিৰিজটো কণ্টিনিউ কৰি আছোঁ। আজি এইটো 3 নম্বৰ ছিৰিজ, এনেকৈ কণ্টিনিউ হৈ থাকিব। যিমান পাৰোঁ কণ্টিনিউ কৰি থাকিম। গতিকে আপোনালোকে যদি ভিডিঅ'সমূহ ভাল পাইছে, গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমাৰ ভিডিঅ'সমূহ আপোনালোকে সময়মতে পায় আৰু আমিও তাৰ পৰা উৎসাহ পাওঁ। গতিকে আজিলৈ ইমানেই। ধন্যবাদ জনাইছোঁ। থেংক ইউ।